ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক বা কিবা এপিএছচি ফৰ ইনজাষ্টিস এবিলাক টুইটাৰ হেণ্ডেলৰ নাম কৈছে তেওঁলোকে এপিএছচি ফৰ ইনজাষ্টিস টুইট নকৰে তেওঁলোকে পৃথিৱীৰ আমেৰিকাৰ পৰা ইংলেণ্ডৰ সব ঘটনা টুইট কৰে এবিলাক হেণ্ডেলৰ কোনো ক্ৰেডিবিলিটি নাই কিন্তু মই যেটো ক্ৰেডিবল কথা কৈছো যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক বা কিবা এপিএছচি ফৰ ইনজাষ্টিস এবিলাক টুইটাৰ হেণ্ডেলৰ নাম কৈছে তেওঁলোকে এপিএছচি ফৰ ইনজাষ্টিস টুইট নকৰে তেওঁলোকে পৃথিৱীৰ আমেৰিকাৰ পৰা ইংলেণ্ডৰ সব ঘটনা টুইট কৰে এবিলাক হেণ্ডেলৰ কোনো ক্ৰেডিবিলিটি নাই কিন্তু মই যেটো ক্ৰেডিবল কথা কৈছো যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক বা কিবা এপিএছচি ফৰ ইনজাষ্টিস এবিলাক টুইটাৰ হেণ্ডেলৰ নাম কৈছে তেওঁলোকে এপিএছচি ফৰ ইনজাষ্টিস টুইট নকৰে তেওঁলোকে পৃথিৱীৰ আমেৰিকাৰ পৰা ইংলেণ্ডৰ সব ঘটনা টুইট কৰে এবিলাক হেণ্ডেলৰ কোনো ক্ৰেডিবিলিটি নাই কিন্তু মই যেটো ক্ৰেডিবল কথা কৈছো যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক বা কিবা এপিএছচি ফৰ ইনজাষ্টিস এবিলাক টুইটাৰ হেণ্ডেলৰ নাম কৈছে তেওঁলোকে এপিএছচি ফৰ ইনজাষ্টিস টুইট নকৰে তেওঁলোকে পৃথিৱীৰ আমেৰিকাৰ পৰা ইংলেণ্ডৰ সব ঘটনা টুইট কৰে এবিলাক হেণ্ডেলৰ কোনো ক্ৰেডিবিলিটি নাই কিন্তু মই যেটো ক্ৰেডিবল কথা কৈছো যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম